চকুতে সজল তৃষা পুৱাৰ চানে কিৰে অকা মনৰ দাপোনতে যি বিচাৰি ফুৰা আছে ৰৈ জীৱন গাথা সপোনৰ দেউকা ডাৱৰৰ আৰে আৰে পাখি মেলি চুব খোজে মনৰ ঠিকনা নমস্কাৰ মই ঋতুৰাজ আৰু অক্সফৰ্ড চহৰৰ পৰা সমূহ প্ৰতিদিন টাইমৰ দৰ্শকক স্বাগতম জনাইছোঁ আমাৰ সপোনৰ ডেউকা অনুষ্ঠানটিৰ এই নতুন খণ্ডটিলৈ যিসকলে আমাৰ এই অনুষ্ঠান আগতে চোৱা নাই তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে সপোনৰ ডেউকা এনে এটি অনুষ্ঠান যিটোৰ যোগেদি আমি এনে কিছু অসমীয়া ৰত্নৰ লগত আপোনালোক সকলোকে পৰিচয় কৰিবলৈ চেষ্টা কৰিছোঁ যিসকলে আপোনাৰ মোৰ নিচিনা সৰ্বসাধাৰণ কিন্তু সপোন দেখিবলৈ সাহস কৰিছে আৰু সেই সপোনক দিঠকত পৰিণত কৰিবলৈ আপ্ৰাণ চেষ্টা দৃঢ়তাৰে আগবাঢ়ি গৈছে একাগ্ৰতাৰে আগবাঢ়ি গৈছে আৰু সফলো হৈছে তেনে এটি ৰত্ন আজি আমাৰ মাজত আছে তেখেতৰ ঘৰ অসমৰ বৰপেটাৰ চেঙা অঞ্চলৰ কোনখন গাঁৱৰ পৰা আহিছে মই তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিম কিন্তু এটি পৰিয়ালৰ পৰা এনে এটি পৰিয়ালৰ পৰা আহিছে য'ত হয়তো সেই পৰিয়ালৰ হয়তো আৰ্থিক ক্ষমতা তেখেতক আমাৰ আজি অতিথিজনক অক্সফৰ্ডত পঢ়ুৱাব পৰা আৰ্থিক ক্ষমতা হয়তো নাছিলে কিন্তু তেখেতৰ নিজৰ কষ্টৰ নিজৰ দৃঢ়তাৰ জোৰেৰে আজি সম্পূৰ্ণ স্কলাৰশ্বিপ সম্পূৰ্ণ বৃত্তি পাই তেখেতে লণ্ডনত মাষ্টাৰ্ছ সম্পূৰ্ণ কৰিছে আৰু তাৰপিছত অক্সফৰ্ডৰ পৰা PhD সম্পূৰ্ণ কৰি আজি ইউনিভাৰ্চিটি অফ বাৰ্মিংহামত চাকৰি পাইছে তেনেকুৱা এটি ৰত্ন মই আজি গৌৰৱান্বিত ৰাকিব আখতাৰক আজি আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ ৰাকিব বহুত বহুত ধন্যবাদ নমস্কাৰ তোমাৰ যিটো ছাকচেছ ষ্টৰী যিটো তোমাৰ সফল এক যাত্ৰা অসমৰ পৰা আজি অক্সফৰ্ডলৈকে তাৰ বিষয়ে আমি কথা পাতিম আমাৰ অসমৰ দৰ্শকক জনাম আৰু মই আশা ৰাখিম যে তোমাৰ এই যাত্ৰাৰ কথা শুনি পেলাই হয়তো ভালেখিনি অসমীয়া ছাত্ৰ ছাত্ৰী ভালেখিনি অভিভাৱক ভালেখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰেৰণা পাব আৰু অন্য ছাত্ৰ ছাত্ৰী বা অন্য তেওঁলোকৰ অভিভাৱক তেওঁলোকৰ ল'ৰা ছোৱালীক হয়তো প্ৰেৰণা যোগাবলৈ সক্ষম হ'ব ৰাকিব তোমাৰ অসমৰ পৰা সৰুকালৰ স্কুলীয়া জীৱনৰ বিষয়ে তাৰপিছত কলেজীয়া জীৱন ক'ত কটালা আৰ্কিটেক্সাৰ আৰু টাউন প্লেনিং ৰাকিবৰ ছাবজেক্ট আৰ্কিটেক্সাৰ ক'ত পঢ়িলা তাৰ বিষয়ে অলপ বুজিলোঁ হয় মোৰ গাঁওখনৰ নাম হ'ল মাছদিয়া আপুনি কৈছে বৰপেটা জিলাৰ চেঙা অঞ্চল চেঙাৰ পৰা মানে যেতিয়া আপুনি গুৱাহাটীৰ পৰা বৰপেটাত যায় ভায়া হাজো তাতে ৰাস্তাত আহে মাছদিয়া বুলি সৰু গাঁও এখন তেনেকুৱা কোনো একো ফেমাছ নাই তাতে যে মই কিবা ক'ব পৰা যিয়ে নহওক তাতে মই প্ৰাইমেৰী স্কুল তাতে পঢ়িলোঁ ক্লাছ 4 ৰাধাত হাইস্কুললৈ গ'লোঁ ক্লাছ 6লৈকে তাৰপিছত মোৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত ছিলেকশ্যন হ'ল তেতিয়া গোটেই বৰপেটাত কিজানি ইংলিছ মিডিয়াম তেনেকুৱা নাছিল গতিকে সেইখন ছাপ'জলি ইংলিছ মিডিয়াম স্কুল আছিল অলদো মেক্সিমাম হিন্দী মিডিয়াম আছিল সেইখন তাত গ'লোঁ তাত কিন্তু স্কুলখনৰ এডভান্টেজ যিটো আছিল এতিয়া আমাৰ কিজানি আপোনালোকৰ দৰ্শকে বহুত মেক্সিমামে চিনিয়ে গমেই পায় জৱাহৰলাল নৱোদয় বিদ্যালয় তাত স্কলাৰশ্বিপ ফুলি ফাণ্ডেড আছিল কমপ্লিটলি ফ্ৰী আছিল আমাক কাপোৰ খোৱা চব ফ্ৰী আছিল গতিকে সেইটো এটা মেজৰ কাৰণ আছিল কাৰণ মোৰ আব্বাৰ নাম ছিদ্দিক আলী মাৰ নাম আলিমা বেগম আব্বা আছিল লেব টেকনিচিয়ান তেখেত বৰ বেছি পইচা নাছিল আৰু গতিকে ডেট ৱাজ এ ভেৰি মেছিভ হেল্প তেতিয়া মই গ'লোঁ তাত হোষ্টেলত থাকিলোঁ ক্লাছ 12লৈকে পঢ়িলোঁ সেইখন CBSE স্কুল আছিল ক্লাছ 12ত শেষ কৰি কেনে মই আছাম ইঞ্জিনিয়াৰিঙৰ যিটো টেষ্ট আছিল তেতিয়া সেইটোত কোৱালিফাই কৰি তাৰ থ্ৰু মই আৰ্কিটেক্সাৰ পঢ়িব গ'লোঁ চণ্ডীগড়ত আৰ্কিটেক্সাৰ 5 বছৰ পঢ়ি কেনে তাৰপিছত মই পাঞ্জাৱত 3 বছৰমান কাম কৰিলোঁ কোন বছৰত মেট্ৰিক পাছ কৰিছিলা ৰাকিব তুমি মই 2002ত মেট্ৰিক পাছ কৰিলোঁ 2004ত 12 তাৰপিছত মই চণ্ডীগড় গ'লোঁ চণ্ডীগড়ত আৰ্কিটেক্সাৰ 5 বছৰ তাৰপিছত শেষ কৰি কেনে মই হেৰিত গ'লোঁ মই তাতে লুধিয়ানাত 1.5 বছৰমান কাম কৰিলোঁ কিন্তু চণ্ডীগড়ত হৈছিল কি চণ্ডীগড়ত যোৱাৰ কাৰণ এটা আছিল যে অসমত তেতিয়া চিটুৱেশ্যন মানে সকলোৰে
কিজানি আমি যেতিয়া ডাঙৰ হৈছিলোঁ সকলোৰে আছিল অসমৰ পৰা বাহিৰত ওলাব লাগে কিবা বেলেগ আছে গতিকে সেইটো এটা কাৰণ আছিল মেজৰ কাৰণ মই চণ্ডীগড়ত গুচি গ'লোঁ কাৰণ মই যেতিয়া ইঞ্জিনিয়াৰিং টেষ্ট দিওঁ তেতিয়া মই গুৱাহাটীতো পালোঁ আছাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাটতো পালোঁ কিবাকিবি ডিপাৰ্টমেণ্ট কিন্তু মই বাহিৰত যাব লগা ইচ্ছা আছিল গ'লোঁ চণ্ডীগড়ত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া চণ্ডীগড়ৰ এটা আই থিংক বহুতে জানে পাঞ্জাৱৰ এতিয়া বহুত মেণ্টেলিটি এটা আছে বাহিৰত যোৱা ঠিক তেনেকৈ মই বহুত ছিনিয়ৰ তুমি পাঞ্জাৱৰ মেণ্টেলিটিৰ কথা কৈছা এতিয়া নহয় জানো যে কানাডা যোৱাৰ কথা মই পাঞ্জাৱত এবছৰ আছিলোঁ ৰাকিব এইটো সেয়া আছিলে 1999 চন 2000 চন আৰু এবছৰ কাম কৰিছিলোঁ চেলছত আছিলোঁ ভালেখিনি গাঁৱে ভূঞে ঘূৰিছিলোঁ আৰু তেতিয়া মই দেখিছোঁ তুমি কোৱা নিচিনা কানাডা জানা কানাডা জানা ঠিক তেনেকৈ আপুনি যিটো কৈছে কি যেন লাৰ্জাৰ পাব্লিক মাছ ঠিক তেনেকৈ এডুকেটেড পাব্লিক যিখিনি আছিল তেওঁলোকৰো আছিল যে বাহিৰত মাষ্টাৰ্ছ কৰিম বাহিৰত কিবা কৰিম তাতে থাকিম তেনেকুৱা গতিকে তেতিয়া মই বুজি পাইছিলোঁ যে মাষ্টাৰ্ছ যদি কৰোঁ মই বাহিৰতে কৰিম গতিকে মই 1.5 বছৰ কাম কৰিলোঁ তাৰপিছত মোৰ একে বেটচমেট আছিল তেতিয়া আমি চণ্ডীগড়ত আৰু গুৰগাঁৱত চাইমালটেনিয়াছলি আৰ্কিটেকচাৰ ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ 4জন ফ্ৰেণ্ড আছিলোঁ আমি তাৰে 2জনে এতিয়া ফাৰ্মখন চলাই আছে উই হেভ 10 আৰ্কিটেক্টছ কাম কৰি আছে ফাৰ্ম ইজ ৰানিং ফাইন বাকী 2জন মই ইউকেত আহিলোঁ ছেকেণ্ডজন সি এতিয়া মানে সিও লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়ি কিনে এতিয়া ৱৰ্ল্ড বেংকত চাকৰি কৰি আছে গতিকে সেই মাষ্টাৰ্ছ তাৰপিছত 3 বছৰ কাম কৰিলোঁ ব্ৰিফলি মই আবুধাবিত আছিলোঁ 1.5 বছৰমান এই আবুধাবিত যেতিয়া গ'লোঁ তেতিয়া আই বিকেম মোৰ ফাৰ্ম যে মই বাহিৰত যাম আৰু তেতিয়া মই ঘূৰি গ'লোঁ অসমত ঘূৰি গৈ কেনে মই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিব ষ্টাৰ্ট কৰিলোঁ ডেট ৱাজ দ্য ষ্টাৰ্ট আৰু ঠিক তেনেকৈ মই আহি পালোঁ ডেট ইজ তেতিয়া লিংক বহুত এটা মেজৰ ৰিজন আছিল স্কলাৰশ্বিপ পোৱা উই কেন আই মিন স্কলাৰশ্বিপৰ কথাখিনি তেনেকৈ আছিল যে মই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিলোঁ ইয়াতে কি হয় আপুনি যেতিয়া এপ্লাই কৰে প্ৰথমতে আপোনাক এডমিশ্যন কনফাৰ্মেশ্যন দিয়ে তাৰপিছত আপোনাক স্কলাৰশ্বিপ কনফাৰ্মেশ্যন দিয়ে এডমিশ্যন কনফাৰ্মেশ্যন আহিল তেতিয়া যেতিয়া ইউনিভাৰ্চিটি কলেজ লণ্ডন কি জানে টপ 10ৰ ভিতৰত মোষ্টলি টপ 5 টপ 10 তেনেকুৱাই থাকে যেতিয়া পালোঁ আৰ্কিটেকচাৰ প্লেনিঙত যথেষ্ট ফেমাছ যিখন প্লেনিং স্কুল তাৰে আই থিংক ফাৰ্ষ্ট ইন দ্য UK ছেকেণ্ড থাৰ্ড ইন দ্য ৱৰ্ল্ড যথেষ্ট পুৰণা তাত পালোঁ তেতিয়া মা দেউতাহঁতে পঠাব আৰু যেনেকৈ নহওক পঠাব এতিয়া তেনে পঠাবই লাগে মোৰ মামাহঁতৰ ছাইডে তেওঁলোকে ক'লে যদি যি লাগে সেই কৰিম মা আব্বাহঁতে ক'লে যে যদি মাটি বিক্ৰী কৰিব লাগে কৰিম মানে খেতিৰ মাটিত বিক্ৰী কৰি ইয়াতে তেতিয়া ফিজ আমি যি পঠিয়াইছোঁ মোৰ ফিজ আছিল 22 লাখ মান টকা আৰু যদি থাকিব লাগে 1 বছৰত কমচে কম আৰু 10 লাখ টকা গতিকে 30-32 লাখ আপুনি খেতিৰ মাটি বিক্ৰী কৰি ক'ত পাব যিয়ে নহওক বাট দে ৱাৰ ভেৰি ষ্টাৰ্ণ কিন্তু আমি তোমাৰ স্কলাৰশ্বিপৰ বিষয়ে কথা পাতিম কিন্তু মাষ্টাৰ্ছ তুমি ইউনিভাৰ্চিটি কলেজ লণ্ডনত কৰিলা ফুল্লি পেইড স্কলাৰশ্বিপ সম্পূৰ্ণ বৃত্তি পাইছিলা এবছৰীয়া কোৰ্চ আছিলে মাষ্টাৰ্ছ আৰু তাৰপিছত তুমি PhD কথা কোৱা আমি পুনৰ তোমাৰ স্কলাৰশ্বিপৰ যাত্ৰাটো কেনেদৰে তুমি পালা স্কলাৰশ্বিপ কিমান টকাৰ স্কলাৰশ্বিপ আছিলে সেইটো বিষয়ে কথা পাতিম কিন্তু PhD কথা জানি লওঁ এবাৰ মাষ্টাৰ্ছ যেতিয়া মই কৰি আছিলোঁ মোৰ গ্ৰেড যথেষ্ট ভাল আছিল এতিয়া হয় কি যেতিয়া আপুনি ইণ্ডিয়াৰ পৰা আহে mostly I have seen people they are very focused on studies যথেষ্ট বেছি because they know what is at stake কিমান কি এৰিয়া আহিছে এইটো এটা আমাৰ কাৰণে এনেকুৱা এটা বস্তু নাপাব লগা বস্তু কিবাকে আমি ধৰিছোঁ চ' গতিকে ধৰি ৰাখিব লাগিবই আপুনি যেনেকৈ নহওক চ' ইউ জাষ্ট ক্লিং অন টু ইট গতিকে ময়ো ঠিক হৈছে মানে আই মিন আইল বি অনেষ্ট মই যথেষ্ট কাম মানে হাৰ্ড ৱৰ্ক কৰিছোঁ মাষ্টাৰ্ছত মোৰ গ্ৰেডছ যথেষ্ট ভাল হৈছে মই ডিষ্টিংশ্যন পালোঁ যেতিয়া মোৰ মাষ্টাৰ্ছ শেষ হ'ল তেতিয়া মোৰ যিজন ছুপাৰভাইজাৰ আছিল নিক ফেল্পছ ইজ চামন যি প্ৰত্যেক বছৰে 50% ষ্টুডেণ্টক ফেইল কৰে আৰু তেখেতে মোক ডিষ্টিংশ্যন দিলে 83% দিছিল যিয়ে নহওক তেখেতে কৈছে যে তোমাৰ যিটো ডিচাৰ্টেশ্যন মাষ্টাৰ্ছৰ দিছ ইজ ভেৰি ইজিলি ইউ কেন ডু এ PhD অন ইট মোৰ যদি তুমি PhD ইজিলি এটা কৰিব পাৰিবা তাত যদি এইটো তুমি ডেভেলপ কৰা এণ্ড হি চৰ্ট অফ এনকাৰেজ মি তেখেতে যথেষ্ট মোক ঠেলিলে ইনফেক্ট PhD কৰা কিন্তু মোৰ যিহেতু মাষ্টাৰ্ছ স্কলাৰশ্বিপ আমি আহিম তাত মাষ্টাৰ্ছ স্কলাৰশ্বিপত এটা ৰিকুৱাৰমেণ্ট আছিল যে আই গ' বেক টু ইণ্ডিয়া গতিকে মই গ'লোঁ 2 বছৰ থাকি কিনে ঘূৰি আহিলোঁ অক্সফৰ্ডত এপ্লাই কৰিলোঁ অক্সফৰ্ডত এপ্লাই কৰিবৰ মোৰ সাহস নাছিল কিন্তু তেতিয়া এগেইন যি মোৰ প্ৰফেচাৰ আছিল নিক ফেল্পছ তেখেতে কৈছে ভয় কৰিব নালাগে গ' এহেড মই যি হেল্প ইন দ্য চেন্স লাইক ৰেফাৰেঞ্চ লিখিব লাগে কিবা সহায় কৰিব লাগে প্ৰফেচাৰক ক'ব লাগে সেইখিনিত মই আছোঁ তুমি বাছ এপ্লাই কৰা মই এপ্লাই কৰিলোঁ মই ফিউচাৰ supervisor Oxfordত তেখেতে she found my proposal very interesting and she helped a lot in the process আমি আহিম তাত কথা পাতিম কিন্তু এইখিনিতে এটা সুধিব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমি দৰ্শকসকলক জনাইছিলোঁ আগতে যে মেট্ৰিক হাই ছেকেণ্ডেৰী যিটো আমাৰ ফাউণ্ডেশ্যন বুলি কয় আমাৰ শিক্ষা জীৱনত ভাল মাৰ্কছ পোৱাটো দৰকাৰ কিন্তু ভাল মাৰ্কছ নেপালেও যে ষ্টুডেণ্টজনে আগন্তুক জীৱনত ভাল কৰিব পাৰে
সেইটো বস্তু আমি দৰ্শাব বিচাৰোঁ, দেখুৱাব বিচাৰোঁ। ৰাকিব, মেট্ৰিকত কিমান আছিলে পাৰ্চেণ্টেজ? মেট্ৰিকত মই 81.6 পাইছোঁ, মানে 82% পাইছিলোঁ। আৰু হাই ছেকেণ্ডেৰীত? হায়াৰ ছেকেণ্ডেৰীত পিছত আহিম। মেট্ৰিকত মই 82%, তেতিয়া সেইটো যথেষ্ট ভাল আছিল। তেতিয়া মই মানে বেটছত কিজানি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মান আছিলোঁ, থাৰ্ড ফ'ৰ্থ কিবা আহিছিল ৰেংক। অলপ মই বেছি আমাৰ অসমীয়াত কয় ন ফুলি গ'লোঁ। ঘৰত দূৰত মোৰ দাদা পঢ়াত ভাল আছিল, 77% পাইছিল, গতিকে মই তাতকৈ বেছি পালোঁ, অলপ মই বেছি ফুলি গ'লোঁ। বাকী 2 বছৰ মই ভালকৈ পঢ়া নাই, 11 and 12 মই ভালকৈ পঢ়া নাই, আৰু মোৰ +2 মোৰ মাৰ্ক আহিছিল 67। গতিকে হাই ছেকেণ্ডেৰীত 67%, মানে আকাশখন মূৰতে ভাঙি পৰা যেন লাগিছিল নেকি ৰাকিব? হতাশ হৈছিলা নেকি বাৰু? মই ইমান বেছি হতাশ হোৱা নাছিলোঁ, কাৰণ মই ভিতৰে গম পাইছিলোঁ যে মই বৰ বেছি ইয়াতকৈ পাব লগা নাছিল। মই আশা কৰি আছিলোঁ কিজানি 75 মান পালে মই কিবাকৈ বাচি যাম, কিন্তু মই বৰ বেছি পঢ়া নাছিলোঁ। দিছ ইজ বিং অনেষ্ট, মই পঢ়া নাছিলোঁ, আৰু গতিকে কিজানি মনৰ ভিতৰত এটা ভয়ে হওক, কিন্তু মই আশা কৰিছিলোঁ ইমান মানে পাম, তেনেকুৱা হতাশা নাছিল। কিন্তু হোৱাট ছেভড মাই ডে ৱাজ মোৰ মেথছ মোৰ ভাল আছিল, ষ্ট্ৰং আছিল। গতিকে মই সেইকাৰণে কি হ'ল, ইঞ্জিনিয়াৰিং টেষ্ট যেতিয়া দিলোঁ তেতিয়া মই ছিট পাই গ'লোঁ। ছ' ডেট ছেভ দ্য ডে, কি একেবাৰে গোটেই জইণ্ট এণ্ট্ৰেঞ্চৰ পৰীক্ষাত তোমাৰ ভাল কৰিলা, JEE যিটো আছে। আমি এটি চমু বিৰতি ল'ম, আৰু বিৰতিৰ পাছত উভতি আহি ৰাকিবৰ লগত কথা পাতিম। চেভেনিং স্কলাৰশ্বিপ, হয়তো বহুত দৰ্শকে চেভেনিং স্কলাৰশ্বিপৰ নাম শুনিছে। UKৰ এটা প্ৰখ্যাত বৃত্তি, ফুল্লি পেইড স্কলাৰশ্বিপ। ৰাকিবে কেনেকৈ পালে, মাটি বিক্ৰী কৰিবলগীয়া হ'ল নে নহ'ল, আৰু তাৰপিছত PhD-টো সম্পূৰ্ণ বৃত্তি ৰাকিবে কেনেদৰে পালে, কি পদ্ধতিৰে আগবাঢ়িছিলে আৰু কেনেদৰে সম্পূৰ্ণ বৃত্তি পালে, তাৰ বিষয়ে জনাম। এটি চমু বিৰতি, উভতি আহি পুনৰ কথা পাতিম আমাৰ সপোনৰ ডেউকাৰ আজিৰ অতিথি ৰাকিব আখতাৰৰ লগত। বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে সপোনৰ ডেউকা, আৰু আজি আমাৰ এই খণ্ডৰ অতিথি বৰপেটাৰ চেঙা অঞ্চলৰ মাজদিয়া গাঁৱৰ যুৱক ৰাকিব আখতাৰ। ৰাকিব, এইবাৰ কথা পাতিম চেভেনিং স্কলাৰশ্বিপ, PhD স্কলাৰশ্বিপ, আৰু তাৰপিছত তোমাৰ নতুন চাকৰি। চ' চেভেনিং স্কলাৰশ্বিপৰ সেই মুহূৰ্তখিনিৰ কথা কোৱাচোন। এবছৰৰ মাষ্টাৰ্ছ ডিগ্ৰী, কিন্তু দেউতাই আব্বাই কৈছে যে দৰকাৰ হ'লে খেতিৰ মাটি বিক্ৰী কৰি হ'লেও তোমাক পঠিয়াব। হয়, মই অসমীয়া শব্দটো পাইছোঁ, বাট দেট ৱাজ এ ভেৰি নষ্টালজিক মুমেণ্ট মোৰ কাৰণে গোটেই জীৱনতে। হৈছিল কি, স্কলাৰশ্বিপৰ ৰিজাল্ট অহা নাছিল, কিন্তু লোনৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব লাগে। গতিকে লোনত খেতিৰ মাটিৰ দাম গম পাইছিলোঁ মই, ইমানত নাপায় খেতিৰ মাটি বন্ধ কৰি থ'লেও। তাৰপিছত সেইকাৰণে ঘৰৰ যিটো মাটি আমাৰ ৰাস্তাৰ কাষতে, গতিকে সেইটো মাটিত ভেলুৱেশ্যন কৰিলোঁ, গম পালোঁ যে প্ৰায় নিয়েৰলি তেনেকৈ এটা এমাউণ্ট পাম। মই গোটেইখিনি ডকুমেণ্টছ, ভেলুৱেশ্যনৰ ডকুমেণ্টছ গোটেইখিনি ৰেডি কৰি এটা ফাইল বনাই মই বৰপেটাৰ SBI ব্ৰাঞ্চত জমা দিলোঁ। জমা দিছোঁ, ঘূৰি আহি আছোঁ, ৰাস্তাত আছোঁ। ইন লেছ দেন হাফ এন আৱাৰ, কাৰণ মোৰ ঘৰৰ পৰা বৰপেটা 1 ঘণ্টা, গতিকে আধা ঘণ্টামানৰ ভিতৰত মই ইমেইল পালোঁ চেভেনিং স্কলাৰশ্বিপৰ পৰা, যে ইউ হেভ বিন ছাকচেছফুল, তোমাক আমি বছৰি ইমান টকা দিম। এইটো এমাউণ্ট মই আপোনাক কৈ আছোঁ। তাতে থকাৰ খৰচ দিম, ফ্লাইটৰ খৰচ দিম, ইনফেক্ট ভিজাৰ খৰচ দিম। ইনফেক্ট ইয়াতে ভিজাত আপুনি গম পায় TBৰ টেষ্ট এটা হয়, TB টেষ্টৰ পইচাও দিম। গতিকে কেনেকুৱা এটা মুহূৰ্ত ন, তুমি যিটো সময়ত আজি লোন এপ্লাই কৰিবলৈ গৈছা, দৰখাস্ত দি আহিছা, তাৰপিছতে তোমাৰ ইমেইলখন আহিছে যে সম্পূৰ্ণ বৃত্তি, আনকি মানে মেডিকেল এক্সামিনেশ্যনৰ কাৰণেও যিটো খৰচ সেইটোও তোমাক দিব। হয়, ইট ৱাজ, এইটো ভাবিব নোৱাৰা। মানে যেতিয়া যদি কোনোবা মোক সোধে মাষ্টাৰ্ছ কৰি পঢ়া কথা, সেইটো মুমেণ্ট ইজ ওৱান অফ দ'জ কি মুমেণ্টছ, যে কিছুমান মুমেণ্ট আপোনাৰ থাকে জীৱনত উইচ ইজ লাইক এ লাইফ চেঞ্জিং মুমেণ্ট। ন' ডাউট তাৰ কাৰণে আপুনি হাৰ্ডৱৰ্ক বহুত বছৰ কৰি আছে, কিন্তু সেই এটা মুমেণ্টত আপুনি লাগে দেট ৱাজ ইট, যে চেঞ্জ হৈ গ'ল বহুত কিবা কিবি। গতিকে সেইটো তেনেকুৱাই। আৰু এইখিনি কিন্তু লাক, ন' ডাউট লাকে কাম দিয়ে, ভাগ্য লাগিব, কিন্তু চেষ্টা আৰু প্ৰচেষ্টা যিটো আমি কৈ আহিছোঁ সেইটোৰ দৰকাৰ। তুমি সেই চেষ্টা আৰু প্ৰচেষ্টাত লাগি আছিলা, কৰি আছিলা, সেইকাৰণে হয়তো তোমাক সেই মুহূৰ্তটো তুমি দেখিলা, নহয় জানো? সঁচা কথা। মোক বহুতে সোধে যে মানে আমি চবে আলোচনা কৰোঁ ছাকচেছৰ, সফলতাৰ হেৰি কি মোৰ কাৰণে সদায় আই চে ইট মোৰ লাইক হাৰ্ড ৱৰ্ক। কাৰণ বাকী চব ভাগ্য তোমাৰ ফালৰ পৰা তোমাৰ এটাই ইউ হেভ জাষ্ট ওৱান থিং, তোমাৰ হাৰ্ড ৱৰ্কহে কৰিব পাৰা। বাকীখিনি চব ভাগ্য, কোনোবাই ভগৱান আল্লাহ বিশ্বাস কৰে, সেইখিনি চব দে আৰ অল লিংকড, বাট দিছ ইজ হোৱাট ইউ কেন ডু ইজ হাৰ্ড ৱৰ্ক। তুমি হাৰ্ড ৱৰ্ক কৰিব পাৰা, ন' ওৱান ইজ ষ্টপিং ইউ ফ্ৰম দেট। চেভেনিং স্কলাৰশ্বিপ, প্ৰখ্যাত UKৰ স্কলাৰশ্বিপ, কিমান সম্পূৰ্ণ
বৃত্তি হিচাপে কিমান টকাৰ কথা আমি কৈছোঁ ইয়াতে? চ' মোৰ মাষ্টাৰ্ছ এক বছৰৰ আছিল। চ' চেভনিং স্কলাৰশ্বিপে কি কৰে যে আপোনাৰ যিমান ফিজ হয় গোটেইখিনি কভাৰ কৰে। যদি আপোনাৰ 20 লাখ টিউশ্যন ফিজ 20 লাখৰ ফিজ গোটেই কভাৰ কৰে, কাৰোবাৰ 50 লাখ আছে যদি সেইটোও কভাৰ কৰে। মে বি দেৰ ইজ এ লিমিট, মই নাজানো। মোৰ আছিল কিবা 22 লাখ মান আছিল, 21-22 লাখ কিবা আছিল। গোটেইখিনি কভাৰ কৰিলে মোক মাহে সিহঁতে কিবা এটা এমাউণ্ট দিছে। চ' মাহে যিমান এমাউণ্ট দিছে সেই ডাটোত গোটেইখিনি মই এক বছৰত কাউণ্ট কৰিলে 15 লাখ মান। মই যেতিয়া আহিলোঁ, অহাৰ আগতে মই ভিছা প্ৰচেছ হ'ল, অহাৰ আগতে মোক সিহঁতে এখন ক্ৰেডিট কাৰ্ড পঠাইছে। তাতে কিবা 3 লাখ মান টকা আছিল। সেইখিনি কৰে যে আহি কিনে মই বেংক একাউণ্ট খুলিম, কিবা খুলিম, তাৰ আগতে যাতে মোৰ তাতে টকা আছে। ক্ৰেডিট কাৰ্ড মানে প্ৰিপেইড কেছ কাৰ্ড বুলি কয়। প্ৰিপেইড কেছ কাৰ্ড সেইখন এখন দিলে, তাতে এমাউণ্টটো ফিক্স আছিল বেচিকেলি, তেনেকুৱা কাৰ্ড এখন। আৰু তাৰোপৰি মই ফিল্ড ৱৰ্কৰ কাৰণে মোক মই বাৰ্চিলোনাত গৈছিলোঁ। মোৰ যেতিয়া মই মাষ্টাৰ্ছ কৰি আছিলোঁ তেতিয়া কোৰ্ছ ৰিলেটেড সেইটোও তেওঁলোকে ফাণ্ড কৰিল। যে এনেকুৱা বহুত কিবা ফাণ্ডিং আছিল। গতিকে ৰাফলি আপুনি ধৰক যে ফিজটো যদি মই টিউশ্যন ফিজ যদি 21 লাখ, মোক 15 লাখ মান টকা তেনেদিলে, 3 লাখ তেনেকৈ গোটেই মিলে 41 লাখ মান টকা মোক দিছে তেওঁলোকে এবছৰত। আৰু সেই গোটেইখিনি তোমাক যিটো থকা মেলাৰ কাৰণে যিখিনি স্কলাৰশ্বিপ পাইছিলা, বৃত্তি পাইছিলা, সেইখিনিৰে তোমাৰ চেণ্ট্ৰেল লণ্ডনত, ৰাইজে হয়তো নিশ্চয় জানে যে লণ্ডন এখন বিৰাটেই এক্সপেঞ্চিভ চহৰ, খৰচ ভালেখিনি খৰচ হয়। তুমি চেণ্ট্ৰেল লণ্ডনত থকা মেলা খোৱাৰ পিছতো অলপ হ'লেও পইচা বাচিছিলে? হয়, বাচিছিলে। প্ৰথম কথা চেণ্ট্ৰেল লণ্ডন আপুনি কৈছে ৰাইটলি, যথেষ্ট এক্সপেঞ্চিভ। মোৰ ৰুমটোত এটা সৰু ৰুম আছিল, মানে 10 ফুট বাই 11 ফুটৰ ৰুম। বাথৰুম আৰু কিটচেন শ্বেয়াৰ কৰোঁ 6জনৰ মাজত। সেইটো ৰুমৰ ভাড়া আছিল 70,000 টকা। গতিকে হয়, মোৰ পইচা বাচিছিল। বহুতে মোৰ লগত একেলগে অহা সিহঁতে ধৰক 7-8-10 লাখ তেনেকৈ বচাই লৈছে। মই ইমান ছেভ কৰিব নোৱাৰিলোঁ, কাৰণ মই ফুৰিলোঁ ইয়াতে। যেতিয়া মই ইউৰোপত গ'লোঁ, মই ইংলেণ্ডতে মেনচেষ্টাৰ, লিভাৰপুল, এইবিলাক স্কটলেণ্ড চালোঁ, তেনেকৈ মই ঠাইখিনি চালোঁ। গুৰুত্বপূৰ্ণ এইটোৱে কথা যে তুমি স্কলাৰশ্বিপৰ পইচাৰে ফুৰিছা, নিজৰ টকা খৰচ কৰিবলগীয়া হোৱা নাই, হয় নাই? ঘৰৰ পৰা 1 টকাও অনা নাই। ইনফেক্ট মোক মাজে সময়ে আব্বাক যে মাক এইটো কিনি ল'বা, আব্বা এইটো কিনি ল'বা, তেনেকৈ মই পইচা পঠাইছোঁ ইয়াৰ। গৌৰৱ অনুভৱ কৰে চাগে ন মা আৰু আব্বাই? তাৰপিছত PhD তুমি অলপ আগতে কৈছিলা ৰেকমেণ্ডেশ্যন দিছিলে তোমাক তোমাৰ মাষ্টাৰ্ছ ডিগ্ৰীৰ যিগৰাকী গাইড। চ' PhD অক্সফৰ্ডত পালা আৰু সেইটো সম্পূৰ্ণ বৃত্তি আছিলে? হয়, PhD মোৰ ফুলি ফাণ্ডেড আছিল। যেনেকৈ মই সেইটো 1 বছৰত ধৰক 41 লাখ মান টকা পাইছোঁ। PhDত প্ৰথমতে কি কৰে, আপোনাক 3 বছৰৰ কাৰণে স্কলাৰশ্বিপ দিয়ে, তাৰপিছত যদি আপোনাৰ শেষ হোৱা নাই আৰু 1 বছৰ এক্সটেণ্ড কৰি দিয়ে। মোৰ তেনেকুৱা মোৰ ঠিক এনেকুৱা ইয়াতে অক্সফৰ্ডতো মোৰ 1 বছৰৰ ফিজ আছিল 23 লাখ টকা। 15 লাখ মান তেওঁলোকে মোক বছৰত লিভিং এক্সপেঞ্চত দিছে। মই অলপ আগতে কেলকুলেট কৰি আছিলোঁ টোটেল এমাউণ্ট। মই প্ৰায় 1,40,00,000 লাখ মান টকা পাইছোঁ 4 বছৰত। 4 বছৰত 1,40,00,000 টকা। হয়তো চাকৰি কৰিলেও হয়তো ইণ্ডিয়াৰ কথা মই নকওঁৱেই, কিন্তু ইয়াতেও চাকৰি কৰিলে হয়তো সিমানখিনি টকা হয়তো নাপায়। কিন্তু সঁচাকৈ সেইটো মানে এটা বিৰাট মই গৌৰৱান্বিত তোমাৰ লগত আজি সেইখিনি কথা পাতিব পাৰি পেলাই। তুমি এজন অসমীয়া হিচাপে ইমানখিনি তুমি নিজৰ কষ্টৰ বলত পাইছা। কোনো তোমাৰ মানে গডফাদাৰ বুলি কোনো নাই, নিজৰ চেষ্টাৰ বলত প্ৰফেচাৰক ইমপ্ৰেছ কৰি পেলাই পাইছে। আৰু মই এটা কথা জানো, গডফাদাৰ চাৰ্চৰ বেল বাজি আছে আমাৰ পিছফালে। এইখিনিতে মই ৰাকিব এটা পাইছিলোঁ, তোমাৰ গাইডে এটা বস্তু শ্বেয়াৰ কৰিছিলে ফেচবুকত। তোমাৰ থিচিছৰ একনলেজমেণ্ট যিখন তুমি দিছিলা, মা আব্বাৰ বিষয়ে লিখিছিলা, কি আছিলে সেইখিনি কথা আমাক এবাৰ কোৱাচোন। আচলতে মই মানে সদায় আপুনি যেতিয়া ইয়াতে পঢ়ি থাকে, মোক ফাণ্ডিং দিছে, কিবা দিছে, আপুনি ফিল নকৰে যে আপোনাৰ তাত পইচা নাই। কিন্তু বিকজ ইউ হেভ এ ডিছএডভান্টেজ বেকগ্ৰাউণ্ড, আপোনাৰ মাথাত এটা গম পায়। মই জানো মই অসমীয়া মিডিয়ামত পঢ়িছোঁ, মই নৱোদয়ত গৈছোঁ যদি হাফ ছেমি অসমীয়া মিডিয়াম। ইয়াতে মোৰ যথেষ্ট ষ্ট্ৰাগল এটা আছিল যে মই অক্সফৰ্ডত আহিলোঁ আৰু ইয়াত ট্ৰেইনিং হওক বা ইয়াতে মই যেতিয়া থিচিছ লিখিছোঁ, ইট ৱাজ এ চেলেঞ্জ ইন ইটছেল্ফ, যথেষ্ট ডাঙৰ চেলেঞ্জ। কাৰণ তেনেকুৱা ইংলিছো নহয় যে মই ঘৰত মানে যিটো শিকিছোঁ স্কুলত বা কলেজত সেইটো লিখিব, তেনেকুৱা নহয়। যথেষ্ট টাফ ইংলিছ ইয়াতে। গতিকে মই যথেষ্ট কষ্ট কৰিব লগা হৈছিল। চ' মাই ছুপাৰভাইজাৰ চ মি থ্ৰু দেট জাৰ্ণি। লগতে ইয়াতে কি হয়, 4 বছৰটো ছুপাৰভাইজাৰ আপোনাৰ যথেষ্ট ক্ল'জ হৈ যায়। যেতিয়া মই একনলেজমেণ্ট লিখিছিলোঁ, গতিকে এইবিলাক বস্তু মোৰ মাথাত আছিল। মোৰ মা যেনেকৈ মই আপোনাক ক'লোঁ, মোৰ আব্বা আছিল এখন সৰু হস্পিটেল এখনৰ চেঙা হস্পিটেলত লেব টেকনিচিয়ান। 2-3 হাজাৰ তেতিয়া দৰমহা আছিল যেতিয়া আমি সৰু আছিলোঁ। কিবাকৈ টানি ধুই কিবাকৈ চলাইছে আৰু। মাটো চাকৰি কৰা নাছিল। গতিকে দে টুক এ ফিজিকেল টল, আব্বা ইম'চনেল টল, ফাইনেন্সিয়েল টল, গোটেইখিনি। গতিকে মই সেইখিনি কভাৰ কৰি নোটছ এটা লিখিছিলোঁ একনলেজমেণ্টছত।
মোৰ ছুপাৰভাইজাৰ ইম'চনেল হৈ গৈছিলে এইটো পঢ়ি কেনে তেতিয়া কি হ'ল মোৰ যেতিয়া PhDৰ ভাইভা হ'ল ফাইনেল ভাইভা এণ্ড লাকিলি মোৰ আই ৱাজ লাকি মোৰ ফাইনেল ভাইভাত মই ন' কাৰেকশ্যনছত পাছ কৰিলোঁ ন' কাৰেকশ্যনছ পাছ মানে কি সেইটো বেষ্ট তেনে আপুনি থিচিছখন জমা কৰিছে কোনো একো চেঞ্জ কৰিবই নালাগে দিছ ইজ আই এম নট ছেইং ইটছ দ্য বেষ্ট বাট লাইক যেনেকৈ দিছে তেনেকৈ ঠিকে আছে তোমাৰ পাৰফেক্ট সকলো শুদ্ধ হৈ আছে তাৰমানে এক্সটাৰ্নেলো আহি পেলাই একো ভুল আঙুলিয়াই দিয়া নাই একো নাই এক্সটাৰ্নেলি এক্সাম কৰিলে একো নাই তেওঁলোকে দে ৱাৰ হেপ্পী তেতিয়া মাই চুপাৰ ৱাজ ভেৰি প্ৰাউড এবাউট মি বিকজ শ্বি নিউ আই ৱাজ ফ্ৰম এ ষ্টেট স্কুল মানে চৰকাৰী স্কুলত অসমীয়া মিডিয়ামত পঢ়ি আহিছোঁ এইখিনিতে মই ক'ব বিচাৰোঁ যিসকল ছাত্ৰ ছাত্ৰী আজি আমাৰ এই অনুষ্ঠানটো চাই আছে আৰু অসমীয়া মাধ্যমত তোমালোকে শিক্ষা লাভ কৰিছা ভয় খাব নালাগে ইংলেণ্ডে হওক বা অন্য বিশ্বৰ যিকোনো দেশতে হওক ভাষাটোক লৈ পেলাই ভয় কেতিয়াও নেখাবা এয়া জ্বলন্ত উদাহৰণ অসমীয়া মিডিয়ামত অসমীয়া মাধ্যমত পঢ়ি পেলাই আজি ইংৰাজীত থিচিছ লিখি পেলাই এটাও ভুল নকৰাকৈ সেই থিচিছ পাছ হৈছে সঁচাকৈ বিৰাট গুৰুত্বপূৰ্ণ কথা কৈছে ৰাকিব তাৰপিছত এটা প্ৰশ্ন মই সুধিম যে ছুপাৰভাইজাৰে ফেচবুকত এইটো শ্বেয়াৰ কৰিছিলে মই পঢ়িছিলোঁ এইটো বস্তু এইখিনি এটা কথা সুধিম যে আজি যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবে যে মই একাডেমিক তুমি এতিয়া PhD কৰিলা তুমি এতিয়া প্ৰফেচাৰ হিচাপে লেকচাৰ হিচাপে জইন কৰিছা ইউনিভাৰ্চিটি অফ বাৰ্মিংহামত আৰু তুমি অক্সফৰ্ড ব্ৰুকছ কলেজত তুমি এটা ৰিচাৰ্চ গৱেষণা কৰিবৰ কাৰণে এটা অপৰচুনিটি এটা সুবিধা পাইছা মই যদি আজি এটা কথা সুধিব বিচাৰোঁ যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবিব পাৰে যে মই একাডেমিক্সত যাব বিচৰা নাই কিন্তু মই আৰ্কিটেকচাৰ পঢ়ি পেলাই মাষ্টাৰ্ছ বাহিৰত কৰি পেলাই পুনৰ ভাৰতবৰ্ষলৈ ঘূৰি আহিব বিচাৰিছোঁ তেনেকুৱা ছাত্ৰ ছাত্ৰীবোৰক তুমি কি এডভাইচ কি ক'বা তুমি হয় কেৱল মাষ্টাৰ্ছ নহয় PhD কৰিও বহুত ঘূৰি যায় যদি কোনোবা ইচ্ছা থাকে মাষ্টাৰ্ছ কৰি ইজ ইজি কাৰণ আপোনাৰ মাষ্টাৰ্ছত তেতিয়া একাডেমিক আপুনি ভাবা নাই যথেষ্ট ভাল স্ক'প ইয়াতে কি হৈছে যেতিয়া মই ইউনিভাৰ্চিটি কলেজ লণ্ডনত আছিলোঁ মোৰ ট্ৰেইনিং আই নিউ আই ৱাজ গেটিং দ্য বেষ্ট প্ৰেক্টিচেছ আই ৱাজ এক্সপ'জ টু দ্য বেষ্ট প্ৰেক্টিচেছ মই আটাইতকৈ বেছি ভাল কি আছে যেতিয়া মই ক'লোঁ মোৰ মাষ্টাৰ্ছৰ ডেজাৰ্টেশ্যন মই স্মাৰ্ট চিটিত কৰিব খোজোঁ some of these people are very happy তেওঁলোকে মোক বাৰ্চিলোনাত লৈ গৈছিল এনে মই কৈছোঁ যে স্কলাৰশ্বিপৰ পাৰ্ট অফ ইট তেওঁলোকে ফাণ্ড কৰিলে মোক বাৰ্চিলোনাত লৈ গ'লে আই স্পেণ্ড 1 week তাত মই প্লেনাৰ্ছৰ লগত তাত মই বিউৰ'ক্ৰেটছৰ লগত আই স্পেণ্ড 1 whole week তেতিয়ালৈকে আই ৱাজ এক্সপ'জ টু দিছ পিপল এজ এ ষ্টুডেণ্ট সেইটো তোমাৰ কাৰণে এটা বিৰাট ডাঙৰ সুযোগ আছিলে নহয় সঁচা কথা একেবাৰে আৰু তেতিয়া কি হ'ল চ' that's how it is মোৰ সেইটো এটা মানে এনেকুৱা লেভেলৰ ট্ৰেইনিং হোৱা নাই মোৰ এনেকুৱা লেভেলৰ ট্ৰেইনিং হৈছে গতিকে মই যদি তেতিয়া ঘূৰি গৈ কিনে ইণ্ডিয়াত যদি মই কাম কৰিব খুজিলোঁ হয় তেতিয়াহ'লে নিশ্চয় কৰিব আৰু এটা কথা সুধিব বিচাৰোঁ তুমি অসমৰ ল'ৰা অসমৰ পুত্ৰ অসম সন্তান অসমলৈ এতিয়া তুমি হয়তো ঘূৰি যোৱাৰ তোমাৰ হয়তো ইমিডিয়েট ফিউচাৰত আগন্তুক কেইবছৰত হয়তো তুমি ইয়াতে থাকিব বিচাৰিবা পিছলৈ ঘূৰি যাব পাৰা নোযোৱা এইটো তোমাৰ কথা কিন্তু এতিয়া যদি অসমক কিবা ঘূৰাই দিব বিচৰা কেনেদৰে ঘূৰাই দিব বিচাৰিবা তুমি এতিয়া যেতিয়া আপুনি মোৰ চাকৰিৰ কথা ক'লে আই ৱাজ লাকি কি দুটা চাকৰি পালোঁ ইউনিভাৰ্চিটি বাৰ্মিংহাম টপ 100 ইউনিভাৰ্চিটি তাত লেকচাৰ ছেকেণ্ড যিটো মই পালোঁ ইয়াতে অক্সফৰ্ড ব্ৰুকছত সেইটো ৰিচাৰ্চ ফেল'শ্বিপ বেচিকেলি মোক 3-4 বছৰমানৰ কাৰণে সিহঁতে ফাণ্ডিং দিব মই এটা গৱেষণাৰ প্ৰজেক্ট এটা কৰিম মোৰ প্ৰিভিয়াছ ৰিচাৰ্চ হৈছিল কি মই যেতিয়া আৰম্ভণিত মই ক'লোঁ যে অসমৰ পৰা বাহিৰত যাব লগা এটা ইচ্ছা আছিল সেইকাৰণে মোৰ বাকীখিনি ৰিচাৰ্চ মোৰ গুজৰাট বেছড মই তাতেই ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ আৰ্কিটেকচাৰ এতিয়া মই এক্টিভলি মানে মই জানি শুনি মই এতিয়া ৰিচাৰ্চটো আই এম মুভিং টুৱাৰ্ডছ আছাম মোৰ এই যিটো ৰিচাৰ্চ হ'ব স্মাৰ্ট চিটি এইটো গুৱাহাটীত হ'ব মই চাই আছোঁ আকৌ যদি মই বেলেগ চিটি যেনেকৈ যোৰহাট হওক কোনোবা স্মাৰ্ট চিটি তেনেকৈ কিবা লিংক আছে নে চাব মই এতিয়া চাম কাৰণ দিছ ইজ জাষ্ট এ ষ্টাৰ্ট কিন্তু মই আই এম ভেৰি চিয়'ৰ দিছ ইজ ওৱান থিং ডেট আই এম বহুত বিচাৰিছিলোঁ যে অসমৰ লগত কেনেকৈ মই লিংক কৰোঁ কণ্ট্ৰিবিউশ্যন নাজানো কাৰণ অসমৰ কণ্ট্ৰিবিউশ্যন মোৰ জীৱনত বহুত বেছি আই কাণ্ট গিভ এনিথিং বেক দেটছ এ ফেক্ট তোমাৰ যিখিনি পাৰোঁ আৰু তাৰ কাৰণে যদি ইয়াতে কিবা অসমৰ কাৰণে লাভ হয় মোৰ কাৰণে যথেষ্ট কিজানি সেইখিনি ভাবিছা সেইটো সঁচাকৈ লেখত ল'বলগীয়া আৰু আমি এটি চমু বিৰতি ল'ম আৰু বিৰতিৰ পাছত উভতি আহি পেলাই কথা পাতিম ৰাকিবৰ লগত কথা পাতি থাকিম কিন্তু লগতে সংযোগ স্থাপন কৰিম গুৱাহাটীৰ ভাৰ্গৱ দাসৰ লগত ভাৰ্গৱ হৈছে এজন মাষ্টাৰ্ছ ডিগ্ৰী ষ্টুডেণ্ট আৰু তেখেতে ৰাকিবক 2-3টা প্ৰশ্ন কৰিব ষ্টুডেণ্ট কমিউনিটিখিনিয়েও হয়তো তেনেকুৱা ধৰণৰে প্ৰশ্ন উত্তৰ বিচাৰিব পাৰে গতিকে আঁতৰি নাযাব চাই আছে সপোনৰ ডেউকা এটি চমু বিৰতিৰ পিছত পুনৰ উভতি আহি ৰাকিব আৰু ভাৰ্গৱৰ লগত কথা পাতিম নমস্কাৰ সপোনৰ ডেউকা অনুষ্ঠানটিত পুনৰ স্বাগতম জনাইছোঁ আমি কথা পাতি আছোঁ আজি আমাৰ অতিথি ৰাকিব আখতাৰৰ লগত বৰপেটাৰ চেঙা অঞ্চলৰ ল'ৰা ৰাকিব PhD সম্পূৰ্ণ কৰিছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা কিন্তু বৰ্তমান আমাৰ শেষ পৰ্যায়ত উপস্থিত হৈছোঁ আমাৰ এই অনুষ্ঠানটিত আৰু এতিয়া আমি সংযোগ স্থাপন কৰিছোঁ গুৱাহাটীৰ
এজন ছাত্ৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছে তেখেতে মাষ্টাৰ্ছ অফ আৰ্বান এণ্ড ৰিজনেল প্লেনিং গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ এণ্ড প্লেনিঙৰ পৰা কৰি আছে নাম হৈছে ভাৰ্গৱ দাস ভাৰ্গৱৰ দুটামান প্ৰশ্ন আছে ৰাকিবক সুধিব আৰু মই আশা ৰাখিছোঁ ভাৰ্গৱৰ যিকেইটা প্ৰশ্ন হয়তো অসমৰ সকলো আৰ্কিটেক্সাৰ বা আৰ্বান প্লেনিঙৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো তেনেকুৱা ধৰণৰ প্ৰশ্নই আজি সুধিব বিচাৰিব ৰাকিবক ভাৰ্গৱ ধন্যবাদ স্বাগতম জনাইছোঁ তোমাক সপোনৰ ডেউকালৈ হয় থেংক ইউ ঋতুদা হেল্ল' মই ভাৰ্গৱ মই একচুৱেলি ৰাকিব দাক দুটা প্ৰশ্ন সুধিব বিচাৰিম তাৰে প্ৰথমটি হ'ল আপোনালোকৰ যেতিয়া আপুনি আৰ্কিটেক্সাৰ বা এইটোৰ কাৰণে স্কলাৰশ্বিপ এপ্লাই কৰিছিলে আপোনাৰ ইউকেত টপ 3 স্কলাৰশ্বিপ কিহত হ'ব আৰ্কিটেক্সাৰ বা আৰ্বান প্লেনিঙৰ ফিল্ডত টপ 3 স্কলাৰশ্বিপ কেনেকুৱা বিচাৰিম মানে ইউজুৱেলিতো আমাৰ ছায়েন্স বা ইংলিছ এইবোৰ জেনেৰেল ছাবজেক্টছবোৰৰ কাৰণে ইজিলি পোৱা যায় বাট ফৰ আৰ্কিটেক্সাৰ এণ্ড প্লেনিং আপুনি কি ৰেকমেণ্ড কৰে কেনেকুৱা টাইপৰ স্কলাৰশ্বিপ আমি কেনেকৈ বিচাৰি পাব পাৰোঁ Right. So firstly, architecture and planning or karone UKet specifically iman belegkoi scholarship nai. Eta INLAX fellowship boli scholarship ase. Hetu is specifically for art and architecture. Otherwise, jikita general scholarship hegita I would say they are best. Atatkoi bhal ba atatkoi besi amount of money hetu hobo eta Gates Cambridge scholarship, Cambridge University. Even if you are a student of architecture urban planning tomar karone you can apply mon nijor friend ase hihote architecture ba urban planning study korise tate and they got this fellowship and that's a very good fellowship karon in terms of money hetu ki jani UK atatkoi beshi poisa die bosori dhorok apuni just for living expense 18 lakh man toka die 18 pora 20 lakh man toka tarupori আপোনাৰ থাকে টিউশ্যন ফি কভাৰ আপোনাৰ যদি ডিউৰিং ষ্টাডিজ ফিল্ড ৱৰ্ক আছে সেইটো কভাৰ কৰে গতিকে উই আৰ টকিং ৰাফলি এবাউট টিউশ্যন ফি আপুনি যদি চাই মষ্ট অফ দি মাষ্টাৰ্ছ কোৰ্চ আপোনাৰ 20 লাখৰ তলত নহয় এটলিষ্ট কেম্ব্ৰিজ ইউনিভাৰ্চিটিত আকৌ বেছি মানে 25 লাখৰ গতিকে 25 লাখ প্লাছ 18 লাখ 43 লাখ তাৰোপৰি আপুনি যেতিয়া ফিল্ড ৱৰ্ক কৰে কিবা এক্সট্ৰা ৰিচাৰ্চৰ কাৰণে কিবা কিতাপ কিনিব লাগে সেই সব গতিকে উই আৰ টকিং এৰাউণ্ড 45 লাখ 50 লাখৰ টকাৰ কথা স্কলাৰশ্বিপটোৰ নামটো এবাৰ ৰাকিব কৈ দিয়াচোন এইটো গেটছ কেম্ব্ৰিজ চ' বেচিকেলি বিল গেটছৰ বিল গেটছ এণ্ড মেলিণ্ডা গেটছ হিজ প্ৰিভিয়াছ ৱাইফ ফৰ্মাৰ ৱাইফ তেওঁলোকৰ এইটো ফাউণ্ডেশ্যন আছিল গেটছ ফাউণ্ডেশ্যনে কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ লগত কোলাবৰেট কৰি এইটো আনিছিল গেটছ কেম্ব্ৰিজ স্কলাৰশ্বিপ সেইটো আই উড চে উড ৰেংক হায়েষ্ট ইভেন ইফ ইটছ নট ফ্ৰম অক্সফৰ্ড আই উড ৰেংক ইট এট দ্য টপ ছেকেণ্ডলি অক্সফৰ্ডত আৰু দুটামান স্কলাৰশ্বিপ আছে তাৰে এটা হ'ল ৰোডছ স্কলাৰশ্বিপ এগেইন ৰোডছ ৱাজ এ হিষ্টৰিকেল ফিগাৰ কণ্ট্ৰভাৰ্চিয়েল যিয়ে নহওক ৰোডছ স্কলাৰশ্বিপ সেইটোও ঠিক চিমিলাৰ এমাউণ্টে কমপ্লিট আপোনাৰ টিউশ্যন ফি দিয়ে 20-25 লাখ যিমান 30 লাখ যদি হৈছে তাতেও দিয়ে আৰু আপোনাৰ লিভিং এক্সপেন্স ইজ এৰাউণ্ড দ্য ছেইম মানি 18 লাখ 15-20 লাখ গতিকে আপুনি এগেইন উই আৰ টকিং এৰাউণ্ড 40 পৰা 50 লাখ মান ডিপেণ্ডিং অন হোৱাট ইয়'ৰ টিউশ্যন ফিজ আৰ এই খবৰবোৰ ভাস্কৰ মই এটা কথা সুধিছোঁ তোমাৰ হৈ পেলাই যে ৰাকিব এই খবৰবোৰ ৱেবছাইটত পোৱা যাব কেম্ব্ৰিজৰ বা অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটত হয় এতিয়া হৈছে কি কিছুমান ষ্ট্ৰীমলাইনড ৱেবছাইট আছে যিবিলাকে মই এটা ধৰক আপোনাক কৈছোঁ scholarsfordev.com তেনেকুৱা ৱেবছাইটে কি কৰে যেতিয়া আপুনি তাত এণ্টাৰ কৰে যে মই ইণ্ডিয়ান ষ্টুডেণ্ট আৰ্কিটেক্সাৰ পঢ়িব খোজোঁ দেন দে গিভ ইউ এ হোল লিষ্ট অফ স্কলাৰশ্বিপ গোটেইকেইটা আপুনি সন্মুখত পাই যায় বিয়ণ্ড ডেট অক্সফৰ্ডত যেতিয়া আপুনি ৱেবছাইটত যায় তাতে ডিটেইল আছে ফিজ এণ্ড ফাণ্ডিং বুলি এটা লিংক আছে তাতে যেতিয়া আপুনি ক্লিক কৰি কোনটো কৰ্চ পঢ়িব খোজে আপোনাৰ তাতে ডিটেইল লিষ্ট আহি যায় তাত কিমান টকা পায় ক্লিক কৰক নেক্সট ক্লিক কৰক চিমিলাৰলি কেম্ব্ৰিজৰ ৱেবছাইটত অক্সফৰ্ডত আৰু এটা ক্লাৰেণ্ডন বুলি ফেল'শ্বিপ আছে যিটো মই 3rd ৰেংক কৰিম এই দুটাৰ পিছত সেইটোও যথেষ্ট ধুনীয়া বাট দেট ইজ ভেৰি গুড ফৰ পিপল হু ৱান্টছ টু পাৰ্চিউ এন একাডেমিক কেৰিয়াৰ এণ্ড অলছ' হেড এ ভেৰি হাই স্ক'ৰিং ৰেকৰ্ড গেটছ কেম্ব্ৰিজত কি এণ্ড অল দিছ স্কলাৰশ্বিপছ আৰ অফ কৰ্চ ভেৰি কম্পিটিটিভ কিন্তু গেটছ কেম্ব্ৰিজ ইজ আই থিংক এমং দিছ 3 মষ্ট কম্পিটিটিভ তাৰপিছত ৰোডছ তাৰপিছত ক্লাৰেণ্ডন ভাস্কৰ তোমাৰ দ্বিতীয় প্ৰশ্ন আশা কৰোঁ ৰাকিবৰ উত্তৰটো যিটো উত্তৰ দিছে সেইটোৱে তোমাক সহায় কৰিব ৱেবছাইটত এইখিনি ডিটেইলছ হয়তো বিচাৰিলে পোৱা যাব ভাৰ্গৱ দ্বিতীয় প্ৰশ্নটো কি হয় মোৰ ছেকেণ্ড প্ৰশ্নটো ৰাকিব দালৈকে হ'ল মই জানাত দুটা টাইপৰ স্কলাৰশ্বিপ আছে এটা হ'ল পাৰ্চিয়েল আৰু এটা হ'ল কমপ্লিট স্কলাৰশ্বিপ চ' কমপ্লিট স্কলাৰশ্বিপটো আপোনাৰ ম'ৰলেছ আপোনাৰ গোটেইখিনি এক্সপেন্স কাভাৰ কৰি পেলাই
বাট পাৰ্চিয়েল স্কলাৰশ্বিপটোৱে আপোনাৰ এটা লিমিটলৈকেহে এক্সপেন্সখিনি কাভাৰ কৰে চ' ইন কেছ মই পাৰ্চিয়েল স্কলাৰশ্বিপ পাওঁ তেনেহ'লে মোৰ হাতত কিবা এনেকুৱা অপশ্যন থাকিবনে য'ৰ পৰা মই নিজৰ পকেট মানি অৰ মোৰ আদাৰ এক্সপেন্সখিনি মই ওলাব পাৰোঁ এনেকুৱা কিবা অপশ্যনছ থাকিবনে হয় হয় থেংক ইউ ভাৰ্গৱ দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ বহুত ষ্টুডেণ্ট মই নিজে লগ পাইছোঁ মোৰ ডিপাৰ্টমেণ্টতে এজনী ছোৱালী আছে অসমৰ শিৱাংগী বুলি এতিয়া গুৱাহাটীত আছে তাই শ্বি কেম অন পাৰ্চিয়েল স্কলাৰশ্বিপ ফৰ এক্সাম্পল এনেকুৱা বহুত হয় আৰু বহুতত মই মুখতো শুনিছোঁ পাৰ্চিয়েল স্কলাৰশ্বিপ পাই সাহস নহয় আহোঁ নে নাহোঁ কেতিয়াবা কেঞ্চেল কৰি দিয়ে যে মই কেৱল টিউশ্যন ফি পাইছোঁ গতিকে ইয়াতে মই যেতিয়া আপোনাক কৈছোঁ আগতে যে মই ফুল স্কলাৰশ্বিপ পাইছোঁ মাষ্টাৰ্ছতে কিন্তু তথাপিও মই ডিছপাইট ডেট মোৰ কাম কৰা স্ক'প আছিল মই ইয়াতে যেতিয়া PhD কৰি আছিলোঁ মই ইউনিভাৰ্চিটিৰ এক্সাম ইনভিজিলেটৰ আছিলোঁ ডেট আই থিংক আৰ্লি মোক 1,000 নে 1,200 টকা পাৰ আৱাৰ দিয়ে গতিকে মই যদি 3 ঘণ্টাৰ এক্সাম এটা কৰোঁ আই এম আৰ্নিং অলমষ্ট লাইক 4,000 rupees তেনেকৈ সেইটো একচুৱেলি ডেট মেক্স এ ভেৰি গুড মানি কিন্তু এইটো ইয়েৰলি হয় ইয়েৰলি আপুনি কেইটামান এক্সাম পায় ঠিক তেনেকৈ মই লাইব্ৰেৰীত মোৰ নিজৰ চামাৰভিল কলেজত লাইব্ৰেৰীত কাম কৰিছিলোঁ ইভিনিঙত 4 ঘণ্টা কাম কৰিলে 4,000-5,000 টকা পায় গতিকে দেট ইজ এগেইন লাইক এনাডাৰ চ'ৰ্চ বাট দিজ আৰ ৱৰ্কিং আপুনি কাম কৰে চিমিলাৰলি আপোনাৰ ডিপাৰ্টমেণ্টত কি হয় আপুনি টিচিং এছিষ্টেণ্ট কাম কৰে মই যে ঠিক তেনেদৰে মই নিজৰ ডিপাৰ্টমেণ্ট অক্সফৰ্ডত কাম কৰিছোঁ টিচিং এছিষ্টেণ্ট হিচাপে ঠিক তেনেকুৱা ফাণ্ডিং হয় আৰু সেইটো কি টিচিং এছিষ্টেণ্ট যেতিয়া কাম কৰে আপোনাৰ নিজৰ চিভিৰ কাৰণেও যথেষ্ট ভাল হয় আই মিন এক্সাম ইনভিজিলেটৰ চিভিত ইমান হেল্প নকৰে কিন্তু এইটো যথেষ্ট হেল্প কৰে আপুনি টিচিং এছিষ্টেণ্ট আপুনি পঢ়ায়ো আছে তাৰোপৰি যেতিয়া যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টত কিছুমান ফাণ্ডিং থাকে ডিছক্ৰেশ্যনেৰী ফাণ্ডিং অৰ ডিষ্ট্ৰেছ ফাণ্ডিং যে আপোনাৰ ভাবিব নোৱাৰে কিছুমান চিটুৱেশ্যন হ'ল আপুনি তেতিয়া এপ্লাই কৰিব পাৰে ইনফেক্ট 2 দিনমান আগতে মোৰ ডিপাৰ্টমেণ্টত ইমেইল আহিল যে আমাৰ এতিয়াও এভেইলেবল ফাণ্ডিং আছে তোমালোকে এপ্লাই কৰা মোৰ PhD হৈ গৈছে তেতিয়ালৈকে যে নহওক কিন্তু তেনেকুৱা বহুত স্ক'প আছে মোৰ কলেজতো মোৰ নৰ্মেল ফাণ্ডিঙৰ বিয়ণ্ডত মই কলেজৰ পৰা প্ৰায় অন এন এভাৰেজ ইয়েৰলি 3-4 লাখ টকা পাইছোঁ লাষ্ট 3-4 yearsত ঠিক তেনেকৈ ভাৰ্গৱ আৰু 20 ঘণ্টাৰ এটা সীমা আছে নিশ্চয় ন সপ্তাহত 20 ঘণ্টাতকৈ বেছি কাম কৰিব নোৱাৰি কিন্তু ভাৰ্গৱ সেইটোৱে আচলতে আমি আগতেও আগৰ সময়ছোৱাত আমি ৰাকিবৰ লগত কথা পাতোঁতে ৰাকিব এইখিনি কৈছে যে কিছুমান স্কলাৰশ্বিপ আহে ডিছক্ৰিশ্যনেৰী যিটো বস্তু হয়তো ৱেবছাইটত নাথাকে ইউনিভাৰ্চিটি ইয়ালৈ আহি পোৱাৰ পিছত সেইখিনি বস্তু গম পোৱা যায় গতিকে কোনোবাই যদি পাৰ্চিয়েল স্কলাৰশ্বিপো পায় সাহস কৰি আহিব লাগে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা বা চিটুৱেশ্যন অনুসৰি সেই কলেজখনে বা ইউনিভাৰ্চিটিখনে নিশ্চয় তেওঁলোকক সহায় কৰে ভাৰ্গৱ ধন্যবাদ তোমাৰ প্ৰশ্নকেইটাৰ বাবে আমাৰ লগত আজি সংযোগ হোৱাৰ বাবে বহুত ধন্যবাদ আৰু এইখিনি কৈ আজি আমাৰ এই অনুষ্ঠানটিত আশা ৰাখিছোঁ ৰাকিবৰ যিটো কাহিনী চেঙা অঞ্চলৰ সৰু এখন গাঁৱৰ পৰা আহি আজি অক্সফৰ্ডৰ পৰা PhD সম্পূৰ্ণ কৰি ৰাকিবে ইউনিভাৰ্চিটি অফ বাৰ্মিংহামত এতিয়া কৰ্মৰত লগতে অক্সফৰ্ডতো এখন কলেজত তেখেতে ৰিচাৰ্চ কৰি আছে আমি ইতিমধ্যে গম পালোঁ অসমৰ স্মাৰ্ট চিটিক লৈ পেলাইও ৰাকিবে তেখেতৰ গৱেষণা আগবঢ়াব আশা ৰাখিছোঁ আপোনালোকে ৰাকিবৰ এই কাহিনী শুনি পেলাই ভাল পাইছে বহুখিনি ছাত্ৰ ছাত্ৰী হয়তো উদগনি পাইছে ইনস্পায়াৰ হৈছে প্ৰেৰণা পাব যে উচ্চ শিক্ষা লোৱাৰ যদি হেঁপাহ বিদেশত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে আৰু নিজৰ চেষ্টা দৃঢ়তাৰে যদি আগবাঢ়ি যোৱা সপোনৰ ডেউকা আমাৰ যে অনুষ্ঠানটোৰ নাম সপোন যদি দেখিছা সেয়া দিঠকত পৰিণত কৰিবলৈ সক্ষম হ'বা বহুত বহুত ধন্যবাদ মই ঋতুৰাজ অক্সফৰ্ডৰ পৰা শুভৰাত্ৰি দুচকুতে সজল তৃষা পুৱাৰ চানে কি